এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোত শ্ৰী শ্ৰী মা মনসা মন্দিৰ পূজা মা মনসা পূজা উদযাপন কৰি 7 দিনীয়া যি বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হোৱা পূজাৰ বিস্তৃত কাৰ্যসূচী আমি দেখুৱাইছোঁ। সতীৰ্থ মোক দেখুৱাইছে ভিতৰৰ পৰিৱেশ এনেদৰে লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে। যিহেতুকে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মা মনসা পূজাৰ আজি 6ষ্ঠ দিন আৰু লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোত। এতিয়া এনেদৰে ক'ব লাগিব নিশ্চিতভাৱে ক'ব লাগিব যে হাজো নমঃশুদ্ৰ ৰাইজ গহৰৰ উদ্যোগত অনুষ্ঠিত হোৱা যি মনসা পূজা এই বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত হোৱা এই পূজাৰ আজি 6ষ্ঠ দিন আৰু 6ষ্ঠ দিনৰ এনে লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম পূজা সমিতিৰ বিষয়ববীয়াসকল আছে, যিহেতুকে আপোনালোকে বিগত বছৰৰ দৰে এইবেলিও অনুষ্ঠিত কৰিছে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মা মনসা পূজা। কেনেকুৱা ধৰণৰ ৰাইজক আমি প্ৰতি বছৰে নমঃশুদ্ৰ ৰাইজে 22 চ'তৰ পৰা 28 চ'তলৈকে এই পূজাভাগ আৰম্ভ কৰি আহিছিলোঁ আৰু আমাৰ এই পূজা মানৱ পূজা হয় আৰু এই পূজাখনত সমূহ অসমৰে প্ৰতিখন জিলাৰে পৰা ভক্তবান ৰাইজ আহি ইয়াতে ভিৰ কৰে। প্ৰতিদিনাই 4-5 হাজাৰ ভক্ত ইয়াত আহে আৰু তেওঁলোকে ইয়াতে মা মনসাৰ আশীৰ্বাদ লয় আৰু আমি এই মা মনসাৰ পূজা অৰ্চনা এইকাৰণে কৰিছোঁ যেন সমগ্ৰ ৰাইজে মা মনসাই সকলোকে কুশল মংগলে ৰাখে। এইটো আমি সকলোৱে মা মনসাৰ ওচৰত আমি চৰণত আশীৰ্বাদ লৈছোঁ যেন গোটেই অসমবাসী কুশলে মংগলে ৰাখে। প্ৰতিদিনা আমাৰ ইয়াত 4 পৰা 5 হাজাৰ ভক্তবান ৰাইজ ইয়াত উপস্থিত হয়। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি লগ পাইছোঁ হাজোবাসী ৰাইজ, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে বিগত বছৰ দৰে এইবিলাক আপোনালোকে অনুষ্ঠিত কৰি আহিছে নমঃশুদ্ৰ ৰাইজ গহৰৰ উদ্যোগত বা হাজো ৰাইজৰ আতিথ্যত এই মনসা পূজা কেনেদৰে উদযাপন কৰিছে আৰু ৰাইজৰ সহায় সহযোগিতা কেনেকুৱা? আমি ৰাইজৰ সহায় সহযোগিতা যথেষ্ট পাইছোঁ। কথা হ'ল আমাৰ এই মা মনসা পূজাখন আমাৰ পূৰ্বপুৰুষসকলে এই মা মনসা পূজাখন আৰম্ভ কৰিছিল। তেওঁলোকৰ এটা মানস আছিল আৰু সেই মানসৰ আলম লৈ আমি আমাৰ জেনেৰেশ্যনবিলাকে এই মা মনসাৰ পূজাখন আমি আৰম্ভ কৰি আহি আছোঁ আৰু এতিয়া আমাৰ 91তমত আমি ভৰি দিছোঁ। গতিকে আমি সকলো ৰাইজৰ পৰা সহায় সহযোগিতা পোৱাৰ লগতে অসমৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত সমবেত হৈছে আৰু ইয়াত সদায়ে আমাৰ 4 পৰা 5 হাজাৰ ভক্তৰ সমাগম হৈ আছে আৰু আমি ইয়াত সুন্দৰভাৱে আমি মা মনসাৰ সেৱা সকলোৱে সেৱা আগবঢ়াই আছে আৰু আমিও নিশ্চয় অনাগত দিনত ইয়াতকৈ যে আকৌ আমি ভাল কৰিব পাৰোঁ নিশ্চয় আমি কমিটিৰ লগতে আমি নমঃশুদ্ৰ ৰাইজে আমি সদায় সজাগ আছোঁ আৰু অনাগত দিনত নিশ্চয় ভক্তৰ সমাগম বেছি হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ক'ব লাগিব 6ষ্ঠ দিনাও এনেদৰে লোকউন্ন পৰিৱেশ ভিতৰত কিছু পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোত। 91তম যি শ্ৰী শ্ৰী মা মনসা পূজাৰ এইবেলি 6ষ্ঠ দিনা লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে। এনেদৰে ভক্তবান ৰাইজ আশীষ লোৱা মা শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা গৈছে। দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে লোকউন্ন পৰিৱেশ এনেদৰে মাৰ শ্ৰীচৰণত আশীষ লোৱা দেখা পোৱা গৈছে। আমি লগ পাইছোঁ পুৰোহিতগৰাকী, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে ভক্তবান ৰাইজ 6ষ্ঠ দিনাও লোকউন্ন পৰিৱেশ হাজোত। কি ক'ব আজি এই মুহূৰ্তত? আজি আমাৰ হাজোৰ এই নমঃশুদ্ৰ ৰাইজৰে মনসা পূজাখন 7 দিনীয়া পূজা হয় ইয়াতে। আজি আমাৰ 6 দিনৰ দিনা হোমযজ্ঞ হ'ব। গতিকে ইয়াতে গোটেই ৰাইজে হোমত শান্তি ল'বৰ কাৰণে আহিব, মহাশান্তি হ'ব ইয়াতে। এইবেলি 91তম বৰ্ষ। বিগত বছৰতে আপোনালোকে প্ৰতি বছৰে আহি মই আজি ইয়াতে 20 বছৰ ধৰি পূজা কৰি আছোঁ। বাকী আগতে বেলেগ পুৰোহিতবিলাক পূজা কৰিছিল, এতিয়া তেখেতসকল নাই। গতিকে এতিয়া আমাৰ পালা কৰিছে এনেকৈ আমি কৰি আছোঁ। ৰাইজৰো যথেষ্ট সঁহাৰি পোৱা গৈছে। ৰাইজৰ অজস্ৰ সঁহাৰি আৰু ইয়াতে মাৰ ওচৰত ধুনীয়া আহে। মায়ে তাৰমানে মনৰ কামনাবিলাক সিদ্ধি কৰি দিয়ে। মাৰ ইমান এটা শক্তি, পদ্মাৱতী বুলি কয় মাক। পদুম ফুলৰ পাতত জন্ম পাইছিল, সেইকাৰণে পদ্মাৱতী। আৰু আন এটা নাম মনসা, মানুহৰ মনৰ আশাবিলাক পূৰণ কৰি দিয়ে, সেইটো মনসা। আৰু এটা নাম বিষহৰি। বিষহৰিটো হৈছে আনৰ বিষ মায়ে হৰণ কৰি আনিব পাৰে, সেইকাৰণে এটা নাম বিষহৰি। গতিকে মাৰ ওচৰত ধুনীয়া আহে, তেওঁ একদম অনাহাৰে ধুনীয়াকৈ ফল এটা পায়। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যি ক'ব লাগিব 91তম যি শ্ৰী শ্ৰী মা মনসা পূজা আজি হাজোত এনেদৰে লোকউন্ন পৰিৱেশ এনেদৰে ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। মাৰ শ্ৰীচৰণৰ আশীষ লোৱা দেখা পোৱা গৈছে। যিহেতুকে ভক্তপ্ৰাণ ৰাইজ মনোকামনা সিদ্ধিৰে এনেদৰে লোকউন্ন পৰিৱেশ বিৰাজ কৰিছে। দেখুৱাইছোঁ পোনপটীয়াভাৱে এনেদৰে লোকউন্ন পৰিৱেশ আৰু যিহেতুকে প্ৰত্যেক দিনতে হোমযজ্ঞ অনুষ্ঠিত হ'ব ইয়াতে আৰু ভক্তপ্ৰাণ ৰাইজ আশীষ লোৱা দেখা পোৱা গৈছে। যিহেতুকে দেখুৱাইছোঁ পোনপটীয়াভাৱে 91তম যি
91তম যে সাৰ্বজনীন হাজত উদযাপন কৰা হৈছে 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সেই মা মনসা পূজাৰ আজি 7টা দিন আৰু দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে এনেদৰে লোকে লোকাৰণ্য কৰিবে আৰু পোনপটীয়া এই সম্প্ৰচাৰত আমি ইউনিভাৰ 24 দৰ্শকক দেখুৱাৰ বাবে আহি উপস্থিত হাজোৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ 24।